সৰুকালৰ বান্ধৱীজনীৰ বিয়া মানে আজি জোৰোণ সেইকাৰণে ভাবিলোঁ মোৰ বিয়াৰ মেইন ছেটযোৰকে পিন্ধি যাওঁ, আপোনালোককো দেখাওঁ জোৰোণত মই গৈ কি কৰিছোঁ আৰু বান্ধৱীজনীকো দেখাম। সেইকাৰণে ভিডিঅ'টো আজি বনালোঁ। কি খবৰ সকলোৰে ফ্ৰেণ্ড, ভালে আছে চাগে? এতিয়া মানে ওলাম। চকুৰ পুৰণি পুৰণি দেহাৰু আমনি আমনি আইমনি থাকিব নোৱাৰি আঁতৰি দূৰত থাকিব নোৱাৰি আঁতৰি দূৰত ওলোৱা হৈ গ'ল। এতিয়া মই যামগৈ জোৰোণত। মোৰ লুকটো চাব দেই, মই নিজে নিজে ওলাইছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব। ফুলকেইটাও মাৰি ল'লোঁ ধুনীয়াকৈ। এয়া কেনেকুৱা হৈছে জনাব। আহি পালোঁ, কইনা ইফালে ওলাই আছে। এয়া মেকআপ আৰ্টিষ্ট বায়েকে ওলাই আছে। ইফালে আকৌ ময়ো অকণমান কাপোৰযোৰ পিন্ধাই দিলোঁ। মেকআপ কৰিব পাৰোঁ মই ইমান নাজানো, মোৰ নিজৰখিনিয়ে জানো। বায়েকে তাইক ওলাই দিলে, এতিয়া মই কাপোৰযোৰ পিন্ধাই দিলোঁ। তাই নিজে নিজে লিপষ্টিক লৈছে, মানে ডিচিপ্লিন হৈ গৈছে আৰু সেই সময়খিনিত। ইফালে জোৰোণো আহি পাইছে, তাই ওলোৱাত অলপ দেৰি হৈ গৈছিল, সেইকাৰণে তাড়াতাড়ি কৰিব লগা হৈছে। ছোৱালী কইনাৰ ফাইনেল লুক ধুনীয়া। আমাৰ কইনাজনী ধুনীয়া। এতিয়া মই বাৰু বিয়া হৈ বুঢ়ীয়ে হৈ গ'লোঁ, তাই এতিয়া কইনা হৈ আছে। আজি তাইৰ জোৰোণ আছিল, সেইকাৰণে তাই আজি ধুনীয়া হৈ আছে। বিয়াৰ মূল আকৰ্ষণেই ইয়া। এতিয়া কইনা ওলাই মানে আনিব আৰু জোৰোণো আহি পাই গৈছিল।
দৰা মতাৰ নিয়ম থাকে কিছুমান, সেইকাৰণে জোৰোণৰ মানুহক দৰা মতিবৰ কাৰণে এনেদৰে ধুনীয়াকৈ দৰাৰ মানে কাপোৰ কানি চিঠি সেইবিলাক চব দি পঠাই দিয়ে জোৰোণত যিবিলাক মানুহ আহে তেওঁলোকৰ হাতত। আৰু এয়া বাইদেৱে লৈ আছে আৰু ময়ো কইনাৰ লগত ভাত খালোঁ দৰাঘৰীয়া মানুহৰ লগত, কাৰণ কইনা আজিৰ পৰা দৰাৰ ফালৰ হৈ গ'ল, সিহঁতৰ লগত ময়ো ভাত খাই মেলি এতিয়া মই যামগৈ ঘৰলৈ, কাৰণ টিকলিক লৈ আহিছিলোঁ আৰু ডাঙৰজনী ঘৰত আছে। সেয়ে মানে আমি মই আৰু সুমন ঘৰলৈ এতিয়া যাম, আকৌ কাইলৈ বিয়া আছে, সেইকাৰণে আপোনালোককো বাই বাই দিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। বাই বাই এভৰিৱান।